যোৱা শুকুৰবাৰে অৰ্থাৎ মে' মাহৰ 23 তাৰিখৰ দিনা মোৰ দেউতাৰ দ্বিতীয় বাৰ্ষিক শ্ৰাদ্ধ কৰিছিল আৰু সেইদিনা আমি ঘৰত মাংগলিক কাৰ্য কৰিছিল। আৰু সেইদিনা ৰাতিলৈ মোৰ চকুত এটা বিশেষ পোষ্ট আহি পৰিছিল, মোৰ চকুৰ আগত ধৰা দিছিল। পোষ্টটো লিখিছিল লক্ষীমা বৰুৱা শইকীয়া বাইদেৱে। তেখেতে বৰ সুন্দৰকৈ লিখা, আপোনালোকেও কেতিয়াবা তেখেতৰ লিখা পঢ়ি চাব। আৰু তেখেতে সেই পোষ্টটোত এটি বিশেষ কথা লিখিছিল তেখেতৰ জীৱনৰ। তেখেতে অফিচলৈ কিবা কামত যাওঁতে, আচলতে কামটো আছিল তেখেতৰ দেউতাকৰ পেঞ্চন সম্পৰ্কীয় কাম। সেই অফিচটোৰ এজন কৰ্মচাৰীয়ে বাইদেউক সুধিছিল যে আপোনালোকৰ বুঢ়াক আজিকালি, বুঢ়া মানে বুঢ়া কথা কৈছোঁ দেই, আপোনালোকৰ বুঢ়াক আজিকালি নেদেখা হ'লেও অফিচলৈ বৰকৈ নাহে নেকি? বাইদেৱে তৎক্ষণাত বুজি পালে যে বুঢ়া বুলি কাৰ কথা কোৱা হৈছে, যে বুঢ়া বুলি তেখেতৰ দেউতাকৰ কথাই কোৱা হৈছে। তেখেতৰ বাবে সেইটো নিশ্চিতভাৱে দুখৰ কথা আছিল, কাৰণ নিজৰ পিতৃ মাতৃক বৃদ্ধ হোৱাটো কেতিয়াও সন্তানে কামনা নকৰে। ঠিক যেনেদৰে কামনা নকৰে পিতৃ মাতৃয়ে সন্তানৰ মৃত্যু। মোৰ এজন চিনাকি ল'ৰা আছে সম্বন্ধত, তেওঁ মোৰ জোঁৱাই। তেওঁ এবাৰ ঘৰলৈ গৈছিল, ঘৰৰ পৰা ঘূৰি আহি তেওঁ ঘৰত কান্দিছিল। যেতিয়া তেওঁৰ পত্নীয়ে তেওঁক সুধিছিল যে তেওঁ কিয় কান্দিছে, পুৰুষে সাধাৰণতে নাকান্দে, কিয় কান্দিছে বুলি সুধিছিল, তেতিয়া ল'ৰাটোৱে উত্তৰ দিছিল, অৰ্থাৎ আমাৰ জোঁৱাইজনে উত্তৰ দিছিল যে তেওঁৰ মাকৰ দুটা দাঁত, আগদাঁত দুটা সৰি গৈছে। হয়, মোৰ মাৰো আগদাঁতকেইটা সৰিছে, দেখিবলৈ ঠিক আগৰ দৰে মোৰ আই নহয়, হ'লেও কিন্তু তেওঁ মোৰ আই। যদিও মোৰ দেউতাৰ দাঁত খুব কম বয়সত সৰি গৈছিল, তথাপিতো তেখেত মোৰ দেউতাই আছিল। আৰু মোৰ দেউতা, মই জানো মোৰ দেউতাৰ যথেষ্ট বয়স হৈছিল, ভাল বয়স লৈ তেখেতৰ মৃত্যু হৈছে। 84 বছৰ তেখেতে বয়স পালে। এই বয়সত তেখেত পৃথিৱীৰ পৰা গুচি গ'লগৈ। জীয়াই থকাৰ সময়ত আমি কেতিয়াও বিচৰা নাছিলোঁ যে মোৰ দেউতাৰ মৃত্যু হওক বুলি। কিন্তু দেউতাৰ যেতিয়া মৃত্যু হ'ল বা দেউতা যেতিয়া পৰলোকলৈ গ'লগৈ, তেতিয়া মোৰ মনত চিন্তা আহিল যে দেউতাই কষ্ট খোৱাৰ আগত অন্তত এই ধৰাধামৰ পৰা বিদায় মাগিলে। কিন্তু মোৰ দেউতাৰ ক্ষেত্ৰতো সেই বুঢ়া বুলি কোৱা শব্দটো মই বহুকেইবাৰ শুনা পাইছিলোঁ। আমাৰ গাঁৱৰে এজন ককাইদেউ, দাদা বুলি মাতো আমি, দেউতাৰ ভতিজাকৰ বয়সৰ হয়, গতিকে দাদাইদেউ বুলি দেউতাক মাতিছিল। তেখেতে প্ৰায়ে আমি ইফালে সিফালে গাঁৱত অহা যোৱা কৰোঁতে আমাক জোকাবলৈকে কৈছিল, তহঁতৰ বুঢ়াটো ঘৰত আছেনে? আমি জানো সেই ককাইদেউজন মোৰ দেউতাৰ অতি প্ৰিয়, আৰু তেখেতে দেউতাক ইমান ভাল পায়, তেখেতৰ পিতৃস্থানীয় বুলি ভাবে, দেউতাক বুঢ়া বুলি তেখেতে কেতিয়াও নকয়। আচলতে আমাৰ খং তুলিবলৈ, আমাৰ মনৰ অভিব্যক্তি চাবৰ বাবে তেখেতে প্ৰায় মোৰ দেউতাক বুঢ়া বুলি কৈছিল। তেখেতে ধেমালিকৈ কৈছিল, ধেমালিকৈ কওঁতে আমাৰ বুকুখন ক'ৰবাত বিষাই গৈছিল যে মোৰ দেউতাক বুঢ়া বুলি কৈছে, এনেকুৱা ধৰণৰ অনুভৱ হৈছিল। আৰু আজিৰ তাৰিখত সেই দাদাইদেৱে, ককাইদেউজনে মোক কেতিয়াও বুঢ়াটো বুলি তেনেকৈ নকয় বা মোক খং নুঠিলে, কাৰণ মই এটা নিৰ্দিষ্ট বয়সত আহিছোঁ। তেখেত আমাতকৈ বহুত ছিনিয়ৰ। আচলতে তেখেতে যেতিয়া ধেমালি কৰোঁতেই যিহেতু বুঢ়াটো কেনি গ'ল বুলি বা বুঢ়াটো আছেনে বুলি ক'লে যিহেতু আমাৰ মনটো বেয়া লাগিছিল। তেনেকুৱা স্থলত যদি কোনোবাই সঁচাকৈ মোৰ দেউতাক বুঢ়াটো বুলি কৈছিল, সেই ব্যক্তিজনৰ অৱস্থা মই কি কৰিছিলোঁ এবাৰ ভাবি চাওকচোন। আচলতে পিতৃ মাতৃ সদায় পিতৃ মাতৃ, কেতিয়াও কাৰো পিতৃ মাতৃৰ কথা তোমালোকৰ বুঢ়াটো ঘৰত আছেনে বা তোমালোকৰ বুঢ়াক আজিকালি নেদেখা হ'লোঁ, এনেকুৱা কথাবিলাক আমি কেতিয়াও কোৱা উচিত নহয়। এই কথাটো মই এটা মটিভেশ্যনেল ভিডিঅ' হিচাপে উঠি অহা ছাত্ৰ ছাত্ৰীলৈ সকলোলৈহে মই আগবঢ়াইছোঁ। আমাৰ যিসকল আগৰ মানুহ, তেখেতসকলে নিশ্চয় কাৰোবাৰ পিতৃক বুঢ়া বুলি নকয় বা তোমালোকৰ বুঢ়াটোৰ খবৰ কি, তেনেকুৱা কথাবিলাক নিশ্চয় নকয়, বা কোনোবাই কয় যদিও হয়তো ধেমালি কৰোঁতে কয়। কিন্তু আজিকালি মই প্ৰায়ে শুনি থাকোঁ, আমুকৰ ঘৰৰ বুঢ়াটোৰ আমুক অসুখটো হৈছে, এনেকুৱা কথাবিলাক শুনিলে আমাৰ বুকুখনত খুব দুখ লাগে। যিহেতু মোৰ দেউতা এজন শিক্ষক আছিল আৰু 28 বছৰ, জীৱনৰ প্ৰথম 28টা বছৰ তেখেতে ভেঞ্চাৰ স্কুলত কাম কৰি আমাক খুব কষ্টৰে সৈতে আমাৰ পৰিয়ালটো পোহপাল দিছিল। পৰৱৰ্তী সময়ত দেউতাৰ স্কুলখন যদিও চৰকাৰীকৰণ হৈছিল, প্ৰাদেশিকৃত হৈছিল, দেউতাই মাত্ৰ 10 বছৰ 11 বছৰমানহে চাকৰি কাৰ্যকাল পাইছিল, আৰু সেইখিনিৰে সৈতে আমাক অকণমান মানুহ হ'বৰ কাৰণে গঢ় দিবলৈ দেউতাই চেষ্টা কৰিছিল। দেউতাৰ যি চেষ্টা আছিল, সেই চেষ্টাৰ কিমান কি ফল ধৰিল নাজানো,
কিন্তু দেউতাৰ সেই চেষ্টাৰ ফলতে আজি আপোনালোকৰ সন্মুখত মই এটা ভিডিঅ' প্ৰস্তুত কৰি দিবৰ বাবে সক্ষম হ'ব পাৰিছোঁ। গতিকে দেউতা সদায় দেউতাই। কাৰোবাৰ দেউতাকক কোনোবাই বুঢ়া বুলি কোৱাটো একেবাৰে অসংস্কৃত কথা, অৰ্থাৎ শুনিবলৈ খুব বেয়া লগা কথা। মই আশা কৰিম আমাৰ যি নতুন প্ৰজন্ম, যিসকল ছাত্ৰ ছাত্ৰীক আমি পঢ়ুৱাই আছোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ ভৱিষ্যত ভাগ্যলিপি নিৰ্ধাৰণ কৰিব, সেইসকল ছাত্ৰ ছাত্ৰীয়ে কাৰো পিতৃ মাতৃক বুঢ়াটো, বুঢ়ীজনী এনেকুৱা শব্দবিলাক ব্যৱহাৰ নকৰিব। যিহেতু আমাৰ এই পেজখনত প্ৰায় 60,000ৰ ওচৰা-ওচৰি ফলোৱাৰ্ছ হৈছেগৈ, গতিকে এইসকল লোকেও যদি এই শুভবাৰ্তাটো সমাজত চলাই নিয়ে বা আগবঢ়াই নিয়ে বা শ্বেয়াৰ কৰে, তেতিয়াহ'লে আমি নিশ্চয় অনুভৱ কৰিম যে আমাৰ শ্ৰম অলপমান হ'লেও সাৰ্থক হৈছে। এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে আপোনালোকৰ মতামত জনাবলৈ একেবাৰে নাপাহৰিব, কাৰণ এনেকুৱা ভিডিঅ' আমি খুব কমেই দিওঁ। মটিভেশ্যনেল ভিডিঅ' আচলতে কাৰোবাক মটিভেট কৰিব পৰা মানুহ মই একেবাৰে নহয়, মোৰ একেবাৰে সেইখিনি যোগ্যতা নাই। আমি নলেজ বেছ কিছুমান কুৱেশ্যনৰ এনচাৰহে আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰোঁ, যিটো কাম আপোনালোকেও তিনি কম আয়াসতে কৰিব পাৰে। অলপমান অধ্যয়ন কৰিলে, অলপমান ইণ্টাৰনেট চাই থাকিলে কিছুমান পাৰ্টিকুলাৰ বিশেষ বিশেষ তথ্য আপোনালোকে পাব। কিন্তু তাৰ মাজত এই মটিভেশ্যনেল ভিডিঅ'টোক মই টানি অনাৰ অৰ্থ হৈছে যে আমাৰ ভৱিষ্যত যি প্ৰজন্ম, সেই প্ৰজন্মক মই ভাল হোৱাটো সদায় বিচাৰোঁ। আপোনালোকে নিশ্চিতভাৱে আপোনালোকৰ মতামত ইয়াৰ লগতে আপোনালোকে আগবঢ়াব, কমেণ্ট দিব। কমেণ্ট দিলে মই গম পাম যে মোৰ কথাখিনি আপোনালোকৰ কিমান মনোগ্ৰাহী হৈছে। যদি আপোনালোকে ভাবে মোৰ কথাখিনি আপোনালোকৰ উপকাৰ সাধন কৰা নাই, আপোনালোকে মোৰ পৰা একাষৰীয়াকৈ চলিব পাৰে, কাৰণ সেইটো আপোনালোকৰ ব্যক্তিগত অধিকাৰ। So thank you very much. Please stay connected, keep watching our videos and don't forget to follow, share and